মাছমৰাক কেন্দ্ৰ কৰি বাক্সাৰ হিমলাত চাঞ্চল্যকৰ হত্যাকাণ্ড। অতি নৃশংসতাৰে চোকা অস্ত্ৰৰে হানি খুচি হত্যা মানিক বড়ো নামৰ এজনক। আৰক্ষীৰ জালত হত্যাকাণ্ডৰে জড়িত 2 অভিযুক্ত। সাম্প্ৰতিক সময়ত একাংশ জীৱশ্ৰেষ্ঠ কিমান অসহিষ্ণু তথা নৃশংস হ'ব পাৰে তাৰে শেহতীয়া উদাহৰণ দেখিবলৈ পোৱা গ'ল বাক্সা জিলাৰ হিমলাত। বুধবাৰে নিশা হিমলা আৰক্ষী থানাৰ অন্তৰ্গত ধেমধেমাত মাছমৰাক কেন্দ্ৰ কৰি 2 ফৈদৰ মাজত সূত্ৰপাত হয় কাজিয়াৰ। সেই কাজিয়াই পৰৱৰ্তী সময়ত হত্যাকাণ্ডৰ ৰূপ লয়। ধেমধেমা গাঁৱৰ মনোৰঞ্জন দাস আৰু চন্দনা দাসে একে গাঁৱৰে মানিক বড়োক চোকা অস্ত্ৰৰে ওপৰ জুপৰি আক্ৰমণ কৰাৰ ফলত মৃত্যুৰ মুখত পৰে লোকজন। কেৱল এয়াই নহয়, হত্যাৰ বলি হোৱা মানিক বড়োৰ পত্নী আৰু পুত্ৰকো ওপৰ জুপৰি আক্ৰমণ কৰাৰ অভিযোগ মনোৰঞ্জন আৰু চন্দনাৰ বিৰুদ্ধে। তিৰি মৰতে আহি জালৰ মাছ চুৰ কৰি চাৱা বুলি খেদি আহি মোৰ চলিটোক মাৰছে। মাৰি মুখে চুখে বোলে তেজ চলছে। তাৰ আমি খুদবা গেলো সেই লোহাৰ চিক খন্তা যি বুলি কয় চাবুলেদি মাৰিছে আৰু কেকৰি দাও লৈছে দেখোন আৰু জুং জাতি লৈ হানছে মাৰছে তাহাৰ গোটেই মাখায়ে। ইতিমধ্যে নিশাই ঘটনাস্থলীত হিমলা আৰক্ষীৰ লগতে বাক্সা জিলাৰ আৰক্ষী অধীক্ষক উজ্জ্বল প্ৰতিম বৰুৱা উপস্থিত হৈ গ্ৰেপ্তাৰ কৰে 2 অভিযুক্ত স্বামী স্ত্ৰীক। কাৰণ কি ৰাস্তাত আগুৰি কিনে মাৰপিট কৰা ডেগাৰ হানা এনেকুৱা কামটো নচলে না। মতাটো বেলেগ কথা, মাইকীটোকো মাৰছে এনেকে, গোটেই পৰিয়ালকে মাৰছে। গতিকে এই ক্ষেত্ৰত চৰকাৰৰ বিষয়ে আলোচনা কৰি কৈছে আমাৰ যুক্তি ন্যায়টো লাগে। তাৰমানে এইটো যে মোৰ ভাই মৰিল, কিয় মৰিল, ইয়াৰ বিচাৰ ন্যায়টো সঠিক উত্তৰ দিব লাগে। সম্প্ৰতি 2 অভিযুক্তক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব হত্যাকাণ্ডৰ সৈতে আৰু কোন কোন জড়িত আছে। মুছলপুৰৰ পৰা দেৱজিৎ নাথৰ ৰিপৰ্ট NKTV+।